কোন আছিল জংকি বৰঠাকুৰৰ হৃদয়ৰ অতি নিকট সেই যুৱকজন? কাৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হোৱাৰ সপোন দেখিছিল জুবিন গাৰ্গৰ আদৰৰ ভগ্নী জংকিয়ে? জংকি বৰঠাকুৰ আজি আমাৰ মাজত নাথাকিলেও তেওঁৰ সেই অসম্পূৰ্ণ প্ৰেম কাহিনী আজিও বহু অনুৰাগীৰ বাবে এক অমীমাংসিত ৰহস্য হৈ ৰৈছে। জুবিন গাৰ্গৰ বিবাহ সম্পন্ন হোৱাৰ পিছতেই জংকি আৰু এজন যুৱকৰ মাজত গঢ় লৈ উঠিছিল এক গভীৰ প্ৰেমৰ সম্পৰ্ক। তেওঁলোকৰ মাজত বিয়াৰ কথা-বতৰা পৰ্যন্ত আগবঢ়িছিল। কিন্তু এই সম্পৰ্কক লৈ জুবিন গাৰ্গ আছিল একেবাৰে অসন্তুষ্ট। তেওঁ ইমানেই বাধা প্ৰদান কৰিছিল যে এবাৰ তীব্ৰ খঙৰ বশৱৰ্তী হৈ তেওঁ কম্পিউটাৰ আৰু সংগীতৰ যন্ত্ৰপাতিও ভাঙি পেলাইছিল। এই সম্পূৰ্ণ ঘটনাৰ সূত্ৰপাত হৈছিল কথা মিউজিক ষ্টুডিঅ'ত। ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী দেৱ বৰকাকতিয়ে এটা বিশেষ বিহু এলবাম প্ৰস্তুতৰ পৰিকল্পনা কৰিছিল। এই এলবামটোৰ সংগীত পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল খ্যাতনামা সংগীত শিল্পী দিগন্ত ভাৰতী আৰু ৰবীন বৰুৱাক। সেই সময়ত জুবিন গাৰ্গ মুম্বাইত অৱস্থিত আছিল আৰু তেওঁ আহি গীতসমূহ গাব বুলি সকলোৱে অপেক্ষা কৰিছিল। কিন্তু ব্যস্ততাৰ বাবে জুবিনৰ আগমন কিছু পলম হৈছিল। ঠিক সেই সময়ছোৱাতেই যোৰহাটৰ পৰা জুবিন গাৰ্গৰ ভগ্নী জংকি বৰঠাকুৰ ষ্টুডিঅ'লৈ উপস্থিত হয়। ষ্টুডিঅ'ৰ ডাবিং ৰুম আৰু ৰেকৰ্ডিং ৰুমৰ মাজতেই জংকি আৰু সেই বিশেষ যুৱকজনৰ মাজত ধীৰে ধীৰে ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে। এই সকলো ঘটনা সংগীত শিল্পী ৰবীন বৰুৱাই নিজ চকুৰে দেখিছিল আৰু তেওঁ অনুভৱ কৰিছিল যে জংকিয়ে লাহে লাহে কাৰোবাৰ প্ৰেমত আবদ্ধ হৈ পৰিছে। যেতিয়া এই প্ৰেম সম্পৰ্কৰ বিষয়ে জুবিন গাৰ্গ অৱগত হয়, তেওঁ ভীষণভাৱে বিচলিত হৈ পৰে। এই সম্পৰ্ক তেওঁ কোনোমতে গ্ৰহণ কৰিব পৰা নাছিল। এদিন কথা মিউজিক ষ্টুডিঅ'ত নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি তেওঁ তাত থকা কীবোৰ্ড, কম্পিউটাৰ আদি ভাঙি এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। জংকি তেওঁৰ বাবে আছিল অতি মৰমৰ ভগ্নী আৰু হয়তো সেই অতিমাত্ৰা সুৰক্ষাৰ মনোভাৱৰ বাবেই তেওঁ এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল। পৰিকল্পনা আছিল যে জুবিন গাৰ্গৰ বিয়াৰ কিছুদিনৰ ভিতৰতে জংকিৰো বিয়া পাতি দিয়া হ'ব, কিন্তু নিয়তিয়ে বেলেগ কাহিনী লিখি থৈ গৈছিল। এটা ভয়ংকৰ পথ দুৰ্ঘটনাই জংকিৰ সকলো সপোন আৰু সেই অপূৰ্ণ প্ৰেম কাহিনী চিৰদিনৰ বাবে শেষ কৰি দিলে। সেই দুৰ্ভাগ্যজনক দিনটোৰ আগমুহূৰ্তত কিছুমান অশুভ সংকেত পোৱা গৈছিল নেকি? কেনেকৈ সংঘটিত হৈছিল সেই হৃদয় বিদাৰক ঘটনা? এই সকলো প্ৰশ্ন আজিও অনুৰাগীৰ মনত এক গভীৰ বেদনা হৈ ৰৈছে। কোন আছিল জংকি বৰঠাকুৰৰ হৃদয়ৰ অতি নিকট সেই যুৱকজন? কাৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হোৱাৰ সপোন দেখিছিল জুবিন গাৰ্গৰ আদৰৰ ভগ্নী জংকিয়ে? জংকি বৰঠাকুৰ আজি আমাৰ মাজত নাথাকিলেও তেওঁৰ সেই অসম্পূৰ্ণ প্ৰেম কাহিনী আজিও বহু অনুৰাগীৰ বাবে এক অমীমাংসিত ৰহস্য হৈ ৰৈছে। জুবিন গাৰ্গৰ বিবাহ সম্পন্ন হোৱাৰ পিছতেই জংকি আৰু এজন যুৱকৰ মাজত গঢ় লৈ উঠিছিল এক গভীৰ প্ৰেমৰ সম্পৰ্ক। তেওঁলোকৰ মাজত বিয়াৰ কথা-বতৰা পৰ্যন্ত আগবঢ়িছিল। কিন্তু এই সম্পৰ্কক লৈ জুবিন গাৰ্গ আছিল একেবাৰে অসন্তুষ্ট। তেওঁ ইমানেই বাধা প্ৰদান কৰিছিল যে এবাৰ তীব্ৰ খঙৰ বশৱৰ্তী হৈ তেওঁ কম্পিউটাৰ আৰু সংগীতৰ যন্ত্ৰপাতিও ভাঙি পেলাইছিল। এই সম্পূৰ্ণ ঘটনাৰ সূত্ৰপাত হৈছিল কথা মিউজিক ষ্টুডিঅ'ত। ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী দেৱ বৰকাকতিয়ে এটা বিশেষ বিহু এলবাম প্ৰস্তুতৰ পৰিকল্পনা কৰিছিল। এই এলবামটোৰ সংগীত পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল খ্যাতনামা সংগীত শিল্পী দিগন্ত ভাৰতী আৰু ৰবীন বৰুৱাক। সেই সময়ত জুবিন গাৰ্গ মুম্বাইত অৱস্থিত আছিল আৰু তেওঁ আহি গীতসমূহ গাব বুলি সকলোৱে অপেক্ষা কৰিছিল। কিন্তু ব্যস্ততাৰ বাবে জুবিনৰ আগমন কিছু পলম হৈছিল। ঠিক সেই সময়ছোৱাতেই যোৰহাটৰ পৰা জুবিন গাৰ্গৰ ভগ্নী জংকি বৰঠাকুৰ ষ্টুডিঅ'লৈ উপস্থিত হয়। ষ্টুডিঅ'ৰ ডাবিং ৰুম আৰু ৰেকৰ্ডিং ৰুমৰ মাজতেই জংকি আৰু সেই বিশেষ যুৱকজনৰ মাজত ধীৰে ধীৰে ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে। এই সকলো ঘটনা সংগীত শিল্পী ৰবীন বৰুৱাই নিজ চকুৰে দেখিছিল আৰু তেওঁ অনুভৱ কৰিছিল যে জংকিয়ে লাহে লাহে কাৰোবাৰ প্ৰেমত আবদ্ধ হৈ পৰিছে। যেতিয়া এই প্ৰেম সম্পৰ্কৰ বিষয়ে জুবিন গাৰ্গ অৱগত হয়, তেওঁ ভীষণভাৱে বিচলিত হৈ পৰে। এই সম্পৰ্ক তেওঁ কোনোমতে গ্ৰহণ কৰিব পৰা নাছিল। এদিন কথা মিউজিক ষ্টুডিঅ'ত নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি তেওঁ তাত থকা কীবোৰ্ড, কম্পিউটাৰ আদি ভাঙি এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। জংকি তেওঁৰ বাবে আছিল অতি মৰমৰ ভগ্নী আৰু হয়তো সেই অতিমাত্ৰা সুৰক্ষাৰ মনোভাৱৰ বাবেই তেওঁ এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল।
পৰিকল্পনা আছিল যে জুবিন গাৰ্গৰ বিয়াৰ কিছুদিনৰ ভিতৰতে জংকীৰো বিয়া পাতি দিয়া হ'ব, কিন্তু নিয়তিয়ে বেলেগ কাহিনী লিখি থৈ গৈছিল। এটা ভয়ংকৰ পথ দুৰ্ঘটনাই জংকীৰ সকলো সপোন আৰু সেই অপূৰ্ণ প্ৰেম কাহিনী চিৰদিনৰ বাবে শেষ কৰি দিলে। সেই দুৰ্ভাগ্যজনক দিনটোৰ আগমুহূৰ্তত কিছুমান অশুভ সংকেত পোৱা গৈছিল নেকি? কেনেকৈ সংঘটিত হৈছিল সেই হৃদয় বিদাৰক ঘটনা? এই সকলো প্ৰশ্ন আজিও অনুৰাগীৰ মনত এক গভীৰ বেদনা হৈ ৰৈছে।